Hello everyone, welcome back my another video. আজি মই বেঙেনা আৰু বিলাহী পিটিকা বনাম। তাৰ বাবে বেঙেনাটো মই ভালদৰে ধুই তেল লগাই এনেকৈ আগ মাৰি দিছো। মাজতে আকৌ খুচি খুচি দিছো। তিনটা আগ মাৰিছো, তাতে মই নহৰু 3 ফুটা জলকীয়া 3টা লৈছো, দেখিছেনে? এই আগ মাৰি দিয়া জেগাতে মই এটা এফুটা নহৰু আৰু এটা জলকীয়া ভৰাই দিম। এয়া মোৰ ৰেডি হৈ গ'ল। এতিয়া মই গেছত দি পেলাই পুৰি ল'ম। নেট এখনত দি লৈছো। এতিয়া পিঁয়াজ কাটি লৈছো, ভোট জলকীয়া এটা লৈছো। পিঁয়াজখিনিতে মই চাটনিখনৰ জোখমতে নিমখ দি দিছো। ভোট জলকীয়াটো আধা দিম, আধা থৈ দিম, কাৰণ বেঙেনাটোৰ ভিতৰতো মই জলকীয়া দিছো। কেঁচিৰে কাটি লৈছো মিহি মিহিকৈ ভোট জলকীয়াটো, দেখিছেনে? কটাৰীৰে কটা নাই বা হাত লগোৱা নাই, নহ'লে মুখে চুখে লাগিব পাৰে জ্বলা। সেয়া বেঙেনা আৰু বিলাহী মই পুৰি লৈছো গেছত। মিডিয়াম ল' ফ্লেমত পুৰা হৈ গ'ল। গৰম আছে কাৰণে মই কাটা চামুচ এখন ব্যৱহাৰ কৰিছোঁ। বিলাহীটো গুচাই ল'লোঁ। এতিয়া বেঙেনাটো গুচাই ল'ম ভালদৰে। গুচাই মোৰ বেঙেনাটো গুচাই হৈ গ'ল, দেখিছেনে? এতিয়া মই কাঁহীখনত দি ল'লোঁ। ঠাৰিডাল কাটি পেলাই দিছোঁ। বেঙেনাটো ফালি চাইছোঁ। এনেদৰে ফালি চাব লাগে পুৰা বেঙেনাটো। কিছুমান বেঙেনাত পোক হয় ভিতৰত, গতিকে এনেদৰে কাটি দিলোঁ। কাটি অলপ ঠাণ্ডা হ'ব দিছোঁ। এতিয়া বেঙেনাৰ ভিতৰত থকা জলকীয়াকেইটা অলপ কাটি দিলোঁ কটাৰীখন দি। সিজিয়ে গৈছে, তথাপি সৰু কৰি লৈছোঁ। এতিয়া এইখিনি মই অলপ ভাঙি দিছোঁ, বিলাহী আৰু বেঙেনাখিনি ভাঙি। ইয়াতে মই নিমখ দি থৈছিলোঁ যে পিঁয়াজত, পিঁয়াজখিনি মোহাৰি ল'লোঁ। এতিয়া মই কেঁচা নিমখ, কেঁচা তেল অকণ দি দিম। এইখিনি মই এতিয়া ভালদৰে পিটিকি ল'ম। পিটিকি মোৰ বিলাহী আৰু বেঙেনাৰ স্পাইচি চাটনি বা ভৰ্তা ৰেডি হৈ গ'ল। খাবলৈ বিৰাট টেষ্টি হৈছে, আপোনালোকে ট্ৰাই কৰি চাবচোন এনেদৰে। ইয়াৰ লগতে মই আৰু কিবা কিবি আইটেম বনাইছোঁ, বাট কিন্তু আপোনালোকক দেখুওৱা নহ'লে। ভাত বনাইছোঁ। মোৰ আজি বহুত খৰদৰ হৈছিলে। ঢেকীয়া মাছৰ সৈতে তৰৈ তৰকাৰী বনাইছোঁ, ভোলৰ তৰকাৰী। দালি অকণ বনালোঁ, লগতে পটল আলু ভাজি। মানে এফালে ওলাই যাব লগা হ'ল, চ' মই এইখিনি বনোৱা দেখাব নোৱাৰিলোঁ।